সেই সময়ত নহয় অপবিত্ৰ লোকসকলৰ মাজতেই পবিত্ৰ হৈ চলিল। অদ্ভুত। আজি আমাৰ মাজত কোনোবা আছেনে? মোৰ পৰিয়ালৰ লোকসকলে খ্ৰীষ্টক বিশ্বাস নকৰে, কিন্তু মই কৰিলোঁ। মোৰ পৰিয়ালৰ বহুতেই মদ্যপান কৰে, কিন্তু মই মদ্যপান নকৰোঁ। মোৰ বহুতো বন্ধুবৰ্গই ঘোচ খায়, কিন্তু মই সততাৰে আয় কৰোঁ। মোৰ বহুতো বন্ধুবৰ্গই সাংসাৰিকভাৱে চলে, নিজৰ ইচ্ছামতে চলে, কিন্তু মই নিজৰ জীৱনটোত ঈশ্বৰৰ বাক্য অনুসৰিহে চলোঁ। ঈশ্বৰৰ ইচ্ছামতে চলোঁ এই বুলি ক'ব পাৰিবনে? অদ্ভুত। এয়া কিমান যে ভাল কথা জানেনে? এইটো কিমান যে ভাল কথা আপুনি জানেনে? যদি আজি আপুনি এইদৰে ক'ব পাৰে, যদি আজি আপোনাৰ জীৱন এনেকুৱা, তেন্তে আপুনি আহিবলগীয়া প্ৰজন্মৰ বাবে আশীৰ্বাদ আৰু আদৰ্শ হ'ব। নোহৰ জীৱন তেনেকুৱাই আছিল। কেৱল তেওঁহে আত্মিক জীৱন যাপন কৰিলে তেনে নহয়, তেওঁ নিজৰ পৰিয়ালটোকো আত্মিকভাৱে গঢ় দি তুলিছিল। তেওঁৰো পত্নী আছিল। বহুতো পৰিয়ালত পত্নী বৰ আত্মিক হয়, কিন্তু স্বামী বৰ দুষ্ট হয়। আৰু কিছুমান পৰিয়ালত ওলোটাকৈ স্বামীজন বৰ ভাল হয় আৰু পত্নীগৰাকী দন্দুৰী হয়। কেৱল স্বামীজনহে গীৰ্জালৈ যায়, পত্নী নাযায়। কেৱল পত্নীহে চাৰ্চলৈ যায়, স্বামী নাযায়। স্বামী স্ত্ৰী যায়, কিন্তু সন্তানসকল নাযায়। সন্তানসকল যায়, কিন্তু মাক বাপেক নাযায়। এনেকুৱা কিছুমান পৰিয়াল আমি দেখিছোঁ চাগৈ। কিন্তু নোহৰ জীৱনলৈ চাওকচোন, কেৱল তেওঁহে আত্মিক জীৱন যাপন কৰিলে তেনে নহয়, কিন্তু নিজৰ পত্নীকো আত্মিকভাৱে তেওঁ গঢ় দি তুলিছিল। ইমানেই নহয়, তেওঁৰ তিনিওটা সন্তানক আত্মিকভাৱে গঢ় দি তুলিছিল। ইমানেই নহয়, বোৱাৰীক কেইজনীকো আত্মিকতাত বঢ়ালে। এটা সুন্দৰ আত্মিকতাৰ উদাহৰণ। সেয়া সহজ আছিলনে বাৰু? পত্নী, সন্তান, বোৱাৰী কেইজনীক সকলোকে আত্মিকতাত বৃদ্ধি কৰাটো ইমান সহজ আছিল জানো? যিসকলৰ ল'ৰা ছোৱালী আছে তেওঁলোকে জানে কিমান কঠিন কথা এয়া। অসম্ভৱ বুলিতো নকওঁ, কিন্তু নিশ্চয় বৰ কঠিন। ইয়োবৰো সন্তান আছিল। তেওঁলোকো আত্মিকতাত চলিছিল। সকলোৱে আত্মিকতাত বৃদ্ধি হোৱাটো কেনেকৈ সম্ভৱ হ'ব পাৰিলে? প্ৰতিদিনে ইয়োব উঠি নিজৰ সন্তানৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। অতি ৰাতিপুৱাতে উঠি প্ৰতিজন সন্তানৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিছিল আৰু বলি উৎসৰ্গ কৰিছিল। ইয়োবৰ প্ৰাৰ্থনা আৰু তেওঁৰ আত্মিক জীৱনে তেওঁৰ সন্তানকেইটাৰ চাৰিওফালে, পৰিয়ালটোৰ চাৰিওফালে প্ৰাৰ্থনাৰ এক সুৰক্ষাৰ এক বেৰা বান্ধিলে। সেইকাৰণে ইয়োবৰ সন্তানে আত্মিকভাৱে চলিব পাৰিলে। ইয়াত নোহৰ আত্মিকতালৈ চাওকচোন, কিমান যে সুন্দৰ আত্মিকতা। যেতিয়া চাৰিওফালে পাপ হৈ আছিল, যেতিয়া সকলো বেয়া কামত লিপ্ত আছিল, তেতিয়াই নোহে পবিত্ৰতাৰ আৰু আত্মিকতাৰ জীৱন কটালে। আপুনি নক'ব, পালক মহোদয়, মই যদি নষ্ট হৈছোঁ তেন্তে ইয়াৰ কাৰণ মোৰ আশে পাশে থকা লোকসকল, এইবুলি নক'ব। কিয় প্ৰবঞ্চনাৰে উপাৰ্জন কৰে? কি কৰিব পালক মহোদয়, মোৰ কামটোৱেই তেনেধৰণৰ। তাত সকলোৱে প্ৰবঞ্চনাৰেই আয় কৰে। সেইকাৰণে ময়ো এইদৰেই উপাৰ্জন কৰিব লগা হয়, কাৰণ সকলোৱে এইদৰে কৰে। এদিন এজন ভাইয়ে কৈছিল, পালক মহোদয়, মই মদ্যপান কৰিবলৈ ভাল নাপাওঁ। মই মদপী নহয়, কিন্তু মোৰ চাৰ্কলটোৱেই তেনেকুৱা হয় পালক মহোদয় বুলি কয়। আপোনাৰ চাৰ্কলটো এনেকুৱা, ইয়াৰ অৰ্থ কি বাৰু? কেনেকুৱা? বহুত বেছিকৈ মদ্যপান কৰে সকলোৱে। তেন্তে ইমান মদ্যপান কৰা লোকসকলৰ মাজত তুমি কিয় থাকা? সুধোতে কয়, মোৰ কামটোৱে এনেকুৱা হয় পালক মহোদয়। ঠিক আছে, তেওঁলোকে যদি মদ খায় তেন্তে তেওঁলোকক খাবলৈ দিয়া, কিন্তু এনেকুৱা কিহৰ প্ৰয়োজন হ'ল যে আপুনিও মদ্যপান কৰিব লগা হ'ল? এনেকুৱা কিনো কাম কৰে আপুনি? মই এজন বাৰ টেণ্ডাৰ হয় পালক মহোদয়। মোৰ কামেই হৈছে মানুহক মদ খুওৱা। এনেকুৱা হৈছে তেওঁৰ কাম। কি কৈ আছে? এয়া মোৰ কাম, মই কি কৰিম? মোৰ কামটোৱেই তেনেকুৱা। সেইকাৰণে ময়ো মদ্যপান কৰোঁ। তেন্তে এই ভাইজনৰ কাম কি? বাৰত বাৰ টেণ্ডাৰ হয়। এওঁৰ কামটো কি হয়? যিসকলে মদ্যপান কৰিবলৈ আহে তেওঁলোকক মদ দিয়ে। কিয়? ইয়াৰ বাহিৰে পৃথিৱীত আৰু অন্য কাম একো নাপালে? মদ্যপান কৰা লোকসকলে যেতিয়া মদ্যপান কৰি গুচি যায়, তেতিয়া তেওঁলোকৰ বটলত যে অলপ চলপ থাকি যায়, তাকনো কিয় নষ্ট কৰিব লাগে বুলি কৈ ময়েই পান কৰোঁ। তেন্তে আমাৰ ভাইয়ে ইয়াত কি কৰি আছে? সাধাৰণতে কোনোবাই যদি অলপ চলপ বটলত এৰি গুচি যায়, তেন্তে আমি কওঁ, আৰে আমি আহাৰ নষ্ট কৰিব নালাগে। এই বুলি কৈ যি বচাখিনি থাকি যায়, সাধাৰণতে সেয়া যদি জোঠা নহয়, তেতিয়া আমি কি কৰোঁ? তাক আমি উলিয়াই লওঁ। তেনেকৈ এই ভাইজনেও বটলত তলৰ ফালে যি অলপ চলপ বাচি থাকি যায়, মদৰ বিয়াৰৰ বটলৰ তলৰ ফালে যি অলপ চলপ বাচি যায়, সেইবোৰেৰে এই ভাইজনে মজা কৰে, আনন্দ কৰে, আৰু সেইটো ঠিক কৰিলে বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে। আৰে মই কি কৰিমনো, মোৰ কামটো এনেকুৱা। তেনে তালৈ কিয় যায়নো? যদি আপুনি সঠিকভাৱে চলিব বিচাৰে, ধাৰ্মিকভাৱে চলিব বিচাৰে, সন্তানৰ যত্ন ল'ব বিচাৰে, পত্নীৰ যত্ন ল'ব বিচাৰে, তেওঁলোকৰ যদি যত্ন ল'ব বিচাৰে, তেন্তে সেই চাকৰিটো এৰি দিয়ক। তাক নেৰাকৈ
কি কৰিম, মোৰ চাকৰিটোৱে এনেকুৱা, মোৰ বন্ধুবোৰেই এনেকুৱা, মোৰ চাৰিওফালে থকা পৰিৱেশটোৱেই এনেকুৱা, মইনো কি কৰিম? এই বুলি কোৱাটো কেৱল এটা অজুহাতহে মাথোন। মইতো বিচাৰোঁ ব্ৰাদাৰ, কিন্তু মোৰ চাকৰিটোৱে এনেকুৱা। মইতো বিচাৰোঁ ব্ৰাদাৰ, কিন্তু মোৰ পৰিস্থিতি এনেকুৱা, মোৰ বন্ধু এনেকুৱা, মোৰ ব্যৱসায় এনেকুৱা, ব্যৱসায়ত মোৰ পাৰ্টনাৰজন তেওঁৱেই এনেকুৱা। সেইকাৰণেহে মই ভুল কৰি পাওঁ। তেন্তে শুনক, সেই সময়ত নোহৰ আশে-পাশে থকা সমাজখনো বৰ দুষ্ট আছিল। তথাপিও তেওঁ ধাৰ্মিক জীৱন যাপন কৰিলে। কিয়? কাৰণ তেওঁ সিদ্ধান্ত কৰিলে, মই এই পাপী লোকসকলৰ মাজত থাকিলেও মই কিন্তু পাপী নহ'ম, পাপ নকৰিম। এটা কথা কওক, নাও আপোনালোক সকলোৱে নিশ্চয় দেখিছে নহয়? নাওখন পানীত চলাবলৈ বনোৱা হৈছে, হয়নে নহয়? ৰাইট। তেন্তে নাওখন পানীত চলাবলৈ বনোৱা হৈছে, কিন্তু যদি পানী নাৱৰ ভিতৰত সোমায় তেতিয়া কি হ'ব? আৰে পানী নাৱত থাকক বা নাওখন পানীত, কথাটো একেটাই নহয়। তেনে নহয়, নাওখন ডুবিব। আমি সকলোৱে জগততেই থাকিব লাগিব, কিন্তু জগতখন আমাৰ ভিতৰত থাকিব নোৱাৰে। যেতিয়ালৈকে আমি জীয়াই আছোঁ আমি এই জগততেই থাকিব লাগিব, কিন্তু যিবোৰ জগতত আছে সেইবোৰ আমাৰ ভিতৰত সোমাব নোৱাৰিব। জগতত কি আছে? চকুৰ অভিলাষ, মাংসৰ অভিলাষ, জীৱনকালৰ গৰ্ব, এই তিনিওটা জগতত আছে। যদি মাংসিক ইচ্ছা আপোনাত আছে, চকুৰ অভিলাষ যদি আপোনাত আছে, অহংকাৰ, গৰ্ব, অভিলাষ, এইবোৰ আপোনাৰ জীৱনত আছে যদি আপুনি স্বৰ্গলৈ যাব নোৱাৰিব। আমি জগতত থাকিব লাগে, কিন্তু জগতখন আমাত থাকিব নালাগে। নোহে এই কথা বুজিলে। মই পাপী লোকৰ মাজতেই থাকিব লাগিব। মোৰ আশে-পাশে থকা লোকসকল, মোৰ আশে-পাশে থকা সমাজখন পাপী হয়, কিন্তু সেইবোৰ মোৰ জীৱনত সোমাবলৈ নিদিম। সেই পাপক পৰিয়ালত সোমাবলৈ মই নিদিম। কেৱল সিদ্ধান্তই কৰা নাছিল, সতৰ্ক হৈও আছিল। পাপী লোকৰ সৈতে সহভাগিতা ৰখা নাছিল, কেৱল নিজকেই নহয় নিজৰ পৰিয়ালটোকো তেওঁ ৰক্ষা কৰিছিল। সেইকাৰণে এয়া সম্ভৱ। পাপী জগতৰ মাজত পবিত্ৰতাৰে চলাটো সম্ভৱ। আপোনাৰ আশে-পাশে থকা পৰিস্থিতি আপোনাক পাপ কৰিবলৈ উচতালেও আপুনি পবিত্ৰতাৰে থকাটো সম্ভৱ। জোচেফৰ চাৰিওফালে আৰু সেই মহিলাগৰাকীয়ে আহি আহা পাপ কৰা, আহা পাপ কৰা, আহা পাপ কৰা, জোচেফৰ ওপৰত যিমানেই হেঁচা নিদিয়ক কিয়, কিন্তু জোচেফে তালৈ মন নিদি পবিত্ৰতাকেই মনোনীত কৰিলে। তেনেকুৱা এটা ঘৃণনীয় কাম মোৰ ঈশ্বৰৰ সন্মুখত মই কেনেকৈ কৰিম? দৃঢ়তাৰে তেওঁ কৈ দিলে, মই এনেকুৱা কাম নকৰোঁ। যিমানেই হেঁচা দিলেও, মোক যিমানেই লোভ দেখুৱালেও, প্ৰমোচনৰ সপোন দেখুৱালেও, নাইবা দৰমহা বঢ়োৱাৰ কথা কোৱা, তুমি যেনেকুৱাই লোভ নেদেখুওৱা কিয় মই তোমাৰ আগত শিৰ নত নকৰোঁ, সোধাই নিদিওঁ। কিন্তু আজি আমাৰ মাজত এনেকুৱা লোকো আছে, চাকৰিৰ কাৰণে নিজকে বিক্ৰী কৰোঁতা, প্ৰমোচনৰ কাৰণে নিজৰ শৰীৰ বিক্ৰী কৰোঁতা, দৰমহা বঢ়াবৰ বাবে পবিত্ৰতাক লৈ খেলা কৰোঁতা, নাই জানো? নিশ্চয়েই আছে। কিয় এনেকুৱা ভুল কাম কৰে? কিয় এনেকুৱা পাপী কাম কৰে? তেওঁলোকে যেনেকৈ কৈছে তেনেকৈ যদি মই নকৰোঁ তেন্তে মোক চাকৰিৰ পৰা উলিয়াই দিব পাৰে। চাকৰি জৰুৰী নে আপোনাৰ আত্মিকতা? তেওঁলোকৰ ইচ্ছা অনুসাৰে যদি মই কাম নকৰোঁ তেন্তে প্ৰমোচন ৰাখি দিব। আপোনাৰ প্ৰমোচন বেছি প্ৰয়োজনীয় নে আত্মিকতা? তেওঁৰ লালসা যদি পূৰণ নকৰোঁ তেন্তে মোৰ দৰমহা ৰাখি দিব। দৰমহা দৰকাৰী নে আপোনাৰ জীৱন? এবাৰ ভাবি চাওকচোন। সেইদিনা জোচেফে সিদ্ধান্ত কৰিছিল চাকৰি গ'লেও যাওক, লাগিলে যিয়েই নহওক, মই এই পাপৰ আগত, মই সেই পাপী প্ৰস্তাৱক, সেই পাপী তিৰোতাগৰাকীৰ হাতত নিজৰ পবিত্ৰতা নেবেচোঁ। জোচেফে সিদ্ধান্ত কৰিলে আৰু চাকৰি হেৰুৱালে। চাকৰি গুচি গ'ল। বিনা কাৰণত তেওঁক কাৰাগাৰত সুমুৱাই থোৱা হ'ল। কাৰাগাৰতেই পৰি থাকিম, কিন্তু সেই তিৰোতাগৰাকীৰ কাষত শয়ন নকৰোঁ। এই পৃথিৱীত মই ছোৱালীবিলাকক সুখী কৰিবলৈ নহয়, ল'ৰাবোৰক সুখী কৰিবলৈ নহয়। শুনিছেনে ভাই ভনীসকল? এই পৃথিৱীত আপুনি আংকল আণ্টিহঁতক সুখী কৰিবলৈ নহয়, আপোনাৰ ওচৰ চুবুৰীয়াক সুখী কৰিবলৈ নহয়, আপোনাৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডক সুখী কৰিবলৈ নহয়, না আপোনাৰ বছক সুখী কৰিবলৈ আপুনি আছে। এই জগতলৈ আমি আহিছোঁ নিজৰ সৃষ্টিকৰ্তা ঈশ্বৰক আনন্দিত কৰিবৰ বাবে, তেওঁক সন্তোষ দিবৰ বাবে। আপোনাৰ আশে-পাশে থকাসকলক সুখী কৰিলে আপুনি চাকৰি পাব পাৰে, চাকৰি পাৰ্মানেণ্ট হ'ব পাৰে, আপোনাৰ দৰমহা বাঢ়িব পাৰে, প্ৰমোচন পাব পাৰে, ট্ৰান্সফাৰ পাব পাৰে, নাইবা টকাও পাব পাৰে, কিন্তু ঈশ্বৰৰ দৃষ্টিত অপৰাধী হৈ ৰ'ব। কিন্তু ঈশ্বৰৰ দৃষ্টিত আপুনি অপবিত্ৰ হৈ থাকি যাব।
অলপ সময়ৰ পাপভোগৰ কাৰণে যদি নিজৰ শৰীৰটোক দিয়ে তেন্তে নৰকলৈ যাব। সেইদিনা যোচেফে কি কৈছিল জানেনে? মোৰ চাকৰিতকৈ অধিক, মোৰ পাৰ্মানেণ্ট চাকৰিতকৈ, মোৰ দৰমহাতকৈ ঈশ্বৰক সুখী কৰাটো মোৰ বাবে বেছি প্ৰয়োজনীয়। চাকৰি গুচি গ'ল, কাৰাগাৰত থোৱা হ'ল। মন দি শুনিব, যদি সেইদিনা চকৰিৰ দৰে ঘূৰি থকা সেই মহিলাগৰাকীৰ কথা যদি মানি ল'লেহেঁতেন, নিশ্চয়ে তেওঁৰ চাকৰি পাৰ্মানেণ্ট হৈ গ'লহেঁতেন, তেওঁ প্ৰমোচনো হয়তো পাই গ'লহেঁতেন, হয়তো দৰমহাও বাঢ়িলহেঁতেন। কিন্তু দেশখন চলাওঁতা প্ৰধানমন্ত্ৰী যোচেফ হয়তো কেতিয়াও নহ'লহেঁতেন। সেই মহিলাগৰাকীয়ে যোচেফক নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ বৰ চেষ্টা কৰিলে, আনকি তেওঁৰ কাপোৰত ধৰিও তেওঁক জোৰ কৰিলে। যোচেফ তাৰ পৰা পলাই গ'ল, কিন্তু পাপৰ আগত আঁঠু নল'লে। ফলস্বৰূপে ঈশ্বৰে তেওঁৰ ধাৰ্মিকতা দেখিলে, তেওঁৰ সিদ্ধতা দেখিলে, আৰু ঈশ্বৰে তেওঁক দেশখন চলাওঁতা এজন নেতা বনালে, প্ৰধানমন্ত্ৰী পাতিলে। ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলক ঈশ্বৰে ওখ স্থানত বহুৱায়। পবিত্ৰতা, আত্মিকতা বিচৰা লোকসকলক ঈশ্বৰে ওখ স্থানত বহুৱায়। ইয়াত কোনোপধ্যে কোনো সন্দেহ নাই। সুধিব খুজিছোঁ, ঈশ্বৰৰ আশীৰ্বাদৰ জীৱন পাব বিচাৰেনে? নে মানুহৰ ফালৰ পৰা পাব পৰা আনন্দ, নাম, সফলতা, খন্তেকীয়া আনন্দ পাব বিচাৰে? আপুনিয়ে সিদ্ধান্ত কৰক। সেই সময়ত নোহৰ চাৰিওফালে পাপ বাঢ়ি আছিল, কিন্তু নোহে নিজকে পাপত পৰিবলৈ নিদিলে, পাপ নকৰিলে। যোচেফৰ মালিকনীয়ে প্ৰতিদিনে তেওঁৰ সৈতে পাপ কৰিবলৈ নিমন্ত্ৰণ কৰিছিল, কিন্তু যোচেফে অস্বীকাৰ কৰিলে। ভনী, আজি আপোনাৰ জীৱনত প্ৰলোভনত পেলোৱা লোক আছে। আপুনি জানে কিবা প্ৰকাৰে আপোনাক পেলাব লাগে, আপোনাৰ সুযোগ ল'ব লাগে। এনে লোক বহুত আছে। ভাই, আপোনাক প্ৰলোভিত কৰা ছোৱালীবোৰ আছে, প্ৰলোভনত পেলোৱা ল'ৰাবোৰ আছে। আপুনি বিবাহিত, তথাপিও আপোনাৰ জীৱনত পৰপুৰুষ আছে, পৰস্ত্ৰী আছে। সদায় আপোনাক প্ৰলোভিত কৰে, পৰীক্ষা কৰে। যদি পৰি যায়, আপোনাৰ জীৱন নষ্ট হৈ যাব। যদি পৰি যায়, আপোনাৰ চৰিত্ৰত দাগ লাগি যাব। তাৰ পাছত আপুনি অনুতাপ কৰিলেও সেই গিল্ট, সেই অপৰাধবোধে সদায় আপোনাক আঘাত দি থাকিব। আৰে, মই নিজৰ স্বামীক ঠগিলোঁ, নিজৰ পত্নীক ঠগিলোঁ, মই তেওঁলোকৰ ভৰসাক ভাঙি পেলালোঁ, মোক প্ৰেম কৰাসকলক মই ঠগিলোঁ, মই প্ৰবঞ্চক। যি দাগ আপোনাৰ চৰিত্ৰত লাগিল, মৃত্যুলৈকে সিয়ে আপোনাৰ পাছ নেৰিব, নাপাহৰিব। নোহ এজন বৰ সুন্দৰ আত্মিক, ইমানেই অধিক পবিত্ৰ, যেতিয়া আশে-পাশে সকলো পাপত অধিককৈ লিপ্ত হৈ আছিল। তেওঁ কেৱল নিজকেই পবিত্ৰ কৰি নাৰাখিলে, নিজৰ পত্নী, নিজৰ সন্তানসকলক সকলোকে তেওঁ ৰক্ষা কৰিলে। আহিবলগীয়া প্ৰলয়ৰ পৰা, আহিবলগীয়া মৃত্যুৰ পৰা, আহিবলগীয়া বিপদৰ পৰা নিজৰ গোটেই পৰিয়ালটোকে বচাব পাৰিলে। শুনক, কেৱল আপুনিয়ে ৰক্ষা পোৱাটো যথেষ্ট নহয়। আজি বহুতো পৰিয়াল এনে আছে, পত্নীয়েহে কেৱল পৰিত্ৰাণ পাইছে, স্বামীয়েহে পৰিত্ৰাণ পালে, কিন্তু পত্নীয়ে পোৱা নাই। প্ৰাৰ্থনাৰ বাবে নিবেদন কৰে, মোৰ সন্তানৰ উদ্ধাৰৰ বাবে প্ৰাৰ্থনা কৰক, মোৰ স্বামীৰ উদ্ধাৰৰ কাৰণে প্ৰাৰ্থনা কৰক, মোৰ পত্নীৰ উদ্ধাৰৰ কাৰণে প্ৰাৰ্থনা কৰক, মোৰ ঘৰৰ কেৱল মইহে পৰিত্ৰাণ পালোঁ। এইদৰে কোৱা লোক কিমান যে আছে। বাকীসকলৰ কি হ'ল? স্বকেয়, তুমি নামি আহা, আজি তোমাৰ পৰিত্ৰাণ আহিছে, বা আজি তোমাৰ ঘৰলৈ পৰিত্ৰাণ আহিছে বুলি কৈছিল। যীশুৱে কৈছিল, আজি তোমাৰ ঘৰলৈ পৰিত্ৰাণ আহিল। আপোনাৰ পৰিয়ালে উদ্ধাৰ পাব লাগিব। আপোনাৰ পৰিয়ালৰ প্ৰতিজনেই পৰিত্ৰাণ পাব লাগিব। যেতিয়া কাৰাগাৰৰ অধিকাৰীজনে নিজকে হত্যা কৰিবলৈ গৈ আছিল, তেতিয়া পৌল আৰু চিলে কৈছিল, নহয়, নিজৰ হানি নকৰিবা, আমি সকলো ইয়াতে আছোঁ। তেতিয়া সেই অধিকাৰীজনে তেওঁলোকক সুধিছিল, হে আতাসকল, পৰিত্ৰাণ পাবলৈ মই কি কৰিম? পৌল আৰু চিলে কি সাক্ষ্য দিছিল জানেনে? যীশুখ্ৰীষ্টত বিশ্বাস কৰা, তেতে তুমি আৰু তোমাৰ পৰিয়ালে উদ্ধাৰ পাব। এয়াই ঈশ্বৰৰ ইচ্ছা। আপুনি আৰু আপোনাৰ পৰিয়ালে পৰিত্ৰাণ পাওক, সেয়াই ঈশ্বৰৰ ইচ্ছা। নোহ আৰু তেওঁৰ পৰিয়ালটো যেন বাচি যায়, ঈশ্বৰৰ এনেকুৱাই ইচ্ছা আছিল, আৰু সেয়া হ'লো। আজি আমাৰ পৰিয়ালবোৰত ঈশ্বৰৰ ইচ্ছা হোৱা নাই। আজি আপোনাৰ পৰিয়ালত পৰিত্ৰাণ পাবলৈ লোক বাকী আছে। তেওঁলোকৰ বাবে আপুনি কি কৰি আছে? মইনো কি কৰিব পাৰিম? স্বামীক গীৰ্জালৈ আহিবলৈ কওঁ, কিন্তু তেওঁ নাহে। পত্নীক চাৰ্চ আহিবলৈ কওঁ, কিন্তু তাই নাহে। কিনো কৰিব পাৰিম? মোৰ স্বামী এজন ভাল মানুহ নহয়, ঘূৰি ফুৰে, বদমাছ, মদপী। ঠিক আছে, মানিলোঁ আপোনাৰ স্বামী ভাল নহয়, ঘূৰি ফুৰে, মদপী, বদমাছ, মাৰপিট কৰে।
কিন্তু আপুনি তেওঁৰ কাৰণে কি কৰি আছে? আৰে মইনো কি কৰিব পাৰিম? এই বুলি কৈ আপুনি বাচি যায়, কিন্তু আপুনি যি কৰিব লাগে তাক নকৰে। যদি আপোনাৰ স্বামীয়ে উদ্ধাৰ পাব লাগে, যদি তেওঁ আপোনাৰ লগত গীৰ্জালৈ আহিব লাগে, সেয়া আপোনাৰ হাতত আছে। মোৰ হাততনো কি আছে? মইনো কি কৰিব পাৰিম? মদপীজনক মই কেনেকৈ সলনি কৰিম? সাধাৰণতে আমি এইদৰেই শুনিবলৈ পাওঁ। এজনী ভনী বাৰে বাৰে পালকৰ ওচৰলৈ আহি কয়, পালক মহোদয়, প্ৰাৰ্থনা কৰি আছে নহয়? মোৰ স্বামী যেন সলনি হয়। কোন সলনি হ'ব লাগে? মোৰ স্বামী সলনি হ'বৰ বাবে প্ৰাৰ্থনা কৰক। হয়, কৰি আছোঁ ভনী। পাছৰ ৰবিবাৰে পুনৰাই ভনীজনী আহে, পালক মহোদয়, মোৰ স্বামীৰ কাৰণে প্ৰাৰ্থনা কৰি আছে নহয়? হয়, কৰি আছোঁ ভনী। পাছৰ দেওবাৰে আকৌ, পালক মহোদয়, মোৰ স্বামীৰ কাৰণে প্ৰাৰ্থনা কৰি আছে নহয়? মোৰ স্বামীয়ে যেন মন পালতায়। ৰ'বা 1 মিনিট। প্ৰতি ৰবিবাৰে মোৰ ওচৰলৈ আহি কোৱা, মোৰ স্বামী যেন সলনি হয়, মোৰ স্বামী যেন সলনি হয়, এই বুলি কৈ থাকা, কিন্তু তোমাত জানো কিবা সলনি হৈছে? আৰে মোতনো কি সলনি হ'ব লাগে? প্ৰতি ৰবিবাৰে মইতো গীৰ্জালৈ আহি আছোঁ। নহয় ভনী, তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। তোমাত কিবা পৰিৱৰ্তন হৈছেনে? তুমি সলনি হৈছানে? আৰে পালক মহোদয়, এয়া আপুনি কি প্ৰশ্ন কৰিছে? মই প্ৰতি ৰবিবাৰে গীৰ্জালৈ অহাৰ আগত বহোঁ, কিন্তু তুমি সলনি হৈছানে নাই? আৰে পালক মহোদয়, আপুনি যেতিয়াই বাক্য পঢ়িবলৈ কয় ময়েই পঢ়োঁ। আৰে তুমি সলনি হৈছানে নাই? আৰে এয়া কি পালক মহোদয়, প্ৰতিবাৰে মই সময়মতে দানো দিওঁ, ডাঙৰ ডাঙৰকৈ হাততালি বজাই গানো গাওঁ, প্ৰশ্নৰ উত্তৰ দিয়া নাই। ইফালে সিফালে কথাবোৰ কয়, গীত গান কৰোঁ, অফাৰিং দিওঁ, বাইবেল পঢ়োঁ, চাৰ্চলৈ আহোঁ, আগফালে বহোঁ, সোনকালে আহি গীৰ্জা পৰিষ্কাৰ কৰোঁ, পৰিচৰ্যাটো ভাগ লৈ আছোঁ, বহুতো কথা কয়, কিন্তু তুমি সলনি হৈছানে? এই প্ৰশ্নৰ উত্তৰহে নিদিয়ে। মই কি সলনি কৰিব লাগে পালক মহোদয়? ভনী, খ্ৰীষ্টীয় পৰিচৰ্যাত তুমি ভাগ লৈছা, কিন্তু খ্ৰীষ্টক নিজৰ জীৱনৰ পৰা প্ৰকাশ কৰিছানে? এই প্ৰশ্নৰ উত্তৰ দিয়া। তোমাৰ মুখৰ কথাত প্ৰভু যীশু প্ৰকাশ হয়নে? তোমাৰ স্বামীয়ে তোমাৰ জীৱনত প্ৰভু যীশুক দেখিবলৈ পাইছেনে? তোমাৰ পাৰিবাৰিক জীৱনত খ্ৰীষ্টীয় জীৱনশৈলী প্ৰকাশ কৰিছানে? খ্ৰীষ্টৰ প্ৰেম দেখুৱাইছানে? এগৰাকী আদৰ্শ পত্নী হৈছানে? এগৰাকী খ্ৰীষ্টীয় পত্নীয়ে বাক্য অনুসৰি যেনেকৈ থাকিব লাগে তেনেকৈ আছানে? প্ৰথমে তুমি সলনি হোৱা, তাৰ পাছত তোমাৰ স্বামী সলনি হ'ব। পালকে এইদৰে কোৱাৰ লগে লগে ভনীজনীৰ চকু মুকলি হ'ল। কাৰণ কেৱল তেওঁহে জানে ঘৰত তেওঁ কেনেকুৱা ব্যৱহাৰ কৰে। অনুতাপ কৰে, প্ৰভু, ঘৰৰ ভিতৰত মই এটা ভাল সাক্ষৰ জীৱন যাপন কৰা নাই। ঘৰলৈ গৈ পোৱাৰ লগে লগে মোৰ স্বভাৱ সলনি হৈ যায়। ঘৰলৈ গৈ পালেই মোৰ মাত কথা সলনি হৈ যায়। মণ্ডলীৰ ভিতৰত ভাল আত্মিকতাৰ ৰং দেখুৱাওঁ, কিন্তু ঘৰত স্বামীক কষ্ট দিওঁ। মোক ক্ষমা কৰক পিতৃ। মই সলনি নোহোৱাকৈ, মোৰ জীৱনৰ পৰা আপোনাক প্ৰকাশ নকৰাকৈ মই নিজৰ স্বামীক কেনেকৈ সলনি কৰিব পাৰিম? মোক ক্ষমা কৰক বুলি আঁঠু লয়, অনুতাপ কৰে। আজিৰ পৰা মোৰ জীৱনত কেৱল আপোনাকহে প্ৰকাশ কৰিম, নিৰ্ণয় লয়। নতুনকৈ নিৰ্ণয় লৈ ভনীজনী ঘৰলৈ যায়। স্বামীজন নিশ্চয় মদপী আছিল, কিন্তু পত্নী যেতিয়া চাৰ্চৰ পৰা ঘৰলৈ উভতি যায়, বেচেৰি ভাগৰি জুগৰি আহে। জোৰ জোৰকৈ গীত গান কৰি, তালি বজাই, প্ৰাৰ্থনা কৰি বেচেৰি ভাগৰি গৈছে। তেতিয়া স্বামীৰ কাম আছিল, স্বামী ঘৰলৈ আহি পোৱাৰ আগতেই গৰম গৰম কফি তেওঁৰ কাৰণে যুগুত কৰি ৰাখিব। নহ'লে স্বামীৰ 12 বাজি যাব। সেইদিনা এনেকুৱা হ'ল যে এই স্বামীজনে টিভি চাই বহি আছিল আৰু সময়ত তেওঁ কফি বনাবলৈ পাহৰি গ'ল। হঠাতে তেওঁৰ মনত পৰিল, আৰে মই কফি বনাব লাগে। দৌৰা দৌৰিকৈ তেওঁ সোমাই গৈ কফি বনাই গ্লাছত বাকী থাকোঁতেই দুৱাৰখন খুলি যায়। দুৱাৰখন খোলাৰ লগে লগে স্বামীৰ হাত ভৰি কঁপিবলৈ ধৰে। কফিৰ গ্লাছটো হাতৰ পৰা ওলাই তলত পৰি যায়। স্বামী আহি গ'ল, তাই দেখি ল'লে এতিয়া মোৰ অৱস্থা বেয়া হ'ব। স্বামী ওচৰলৈ আহিছে আৰু এওঁৰ হাত ভৰি কঁপি উঠিছে। পত্নী ওচৰলৈ আহি কয়, আৰে তুমি ইমান ভয় কৰিছা কিয়? আৰে তুমি ইমান ভয় কৰিবৰ প্ৰয়োজন কি আছে? ব'লা, একো নাই, তুমি গৈ তাত বহা, এইখিনি মই চাফ কৰি দিম। ইয়াতনো ভয় কৰিবলগীয়া কি আছে? আজিৰ পৰা সকলো কাম আমি দুয়ো একেলগে কৰিম। আজিৰ পৰা ঘৰৰ সকলো কাম আমি একেলগে মিলিজুলি কৰিম। কিটচেনৰ কাম? আমি একেলগে কৰিম নহয়, তুমি অকলে কিয় কৰিবা? পত্নীৰ মুখৰ পৰা এনেধৰণৰ কথা শুনি স্বামীৰ বিশ্বাসেই হোৱা নাই। ওপৰৰ পৰা তললৈ চালে, সুধিলে, আৰে তুমিয়েই নে? আৰে তুমিয়েই নে? এয়া কেনেকুৱা প্ৰশ্ন? ময়েইতো। এয়া কি হ'ল? কি হৈছে তোমাৰ? তুমি ঘৰৰ কাম কৰিবা, তুমি ঘৰৰ যত্ন ল'বা, তুমি ঘৰৰ কাম কাজবোৰ কৰিবা। আৰে এয়া কি হৈছে? কি হৈছে তোমাৰ? তেতিয়া পত্নীয়ে কয়, স্বামীক উত্তৰ দিয়ে,
আজি মোৰ জীৱন সলনি হৈ গৈছে। মই নিজৰ ভুলবোৰ জানিলোঁ, সেইবোৰ ত্যাগ কৰিলোঁ। আজি মই যীচুক লগ পালোঁ, তেওঁক মোৰ জীৱনলৈ মই মাতিলোঁ। আজিৰ পৰা তুমি যীচুকহে মোৰ জীৱনত দেখিবা। স্বামীয়ে এই কথা শুনে। সেই কথা শুনি জানেনে তেওঁ কি ক'লে? যদি তোমাৰ নিচিনা পত্নীক ঈশ্বৰে সলনি কৰিব পাৰে, তেন্তে মোক সলনি কৰিবলৈ তেওঁক বেছি সময় নালাগিব। অহা সপ্তাহৰ পৰা ময়ো চাৰ্চলৈ যাম। সেই যীচুক ময়ো লগ ধৰিব বিচাৰিম, তেওঁক মোৰ জীৱনতো দেখিবলৈ বিচাৰিম। পাছৰ সপ্তাহৰ পৰা দুয়ো গীৰ্জালৈ আহে। সেইদিনালৈকে স্বামীজন গীৰ্জালৈ অহাত বাধা কোন হৈ আছিল আপুনিয়ে কওকচোন? অতি ভক্তি, প্ৰতি ভক্তি নহয়। কোনবিধ ভক্তি? অতি ভক্তি। চাৰ্চলৈ আহিলে দেখিব তেওঁতকৈ বেছি ভক্ত কোনো নাই, কিন্তু ঘৰলৈ গ'লেই ৰূপ বদলি যায়। নিজৰ মইমতালিৰে যদি চলা, তেন্তে তোমাৰ স্বামীজন কেনেকৈ সলনি হ'ব? তুমি মইমতালিৰে চলি বাৰে বাৰে পত্নীক কথা শুনাই, তাইৰ ওপৰত হাত তুলি, ৰবিবাৰ হ'লেই ব'লা আমি চাৰ্চলৈ যাওঁ। ক'ৰ পৰা আহিব পত্নী? আগতে তুমি যোৱা চাৰ্চলৈ। ঘৰৰ অৱস্থা নৰক কৰি পেলাইছা। চাৰ্চলৈ গৈয়ে কোৱা বৰ এল্ডাৰ। আৰে আগতে তুমিতো সলনি হোৱা, তাৰ পাছত মই সলনি হ'ম। ক'ব নোৱাৰে নহয়, নহ'লে মাৰিব। ভিতৰি ভিতৰি কষ্ট পাই থাকে। স্বামী সলনি নহ'লে পত্নী সলনি নহ'ব। পত্নী সলনি নহ'লে স্বামী সলনি নহ'ব। যদি আজি আপোনাৰ স্বামী, পত্নী বা সন্তান ঈশ্বৰৰ পৰা দূৰত আছে, তেন্তে ক'ৰবাত নহয় ক'ৰবাত তাৰ কাৰণ আপুনিতো নহয়। নিজৰ ভিতৰতেই এবাৰ জুমি চাওক। এগৰাকী পত্নী আৰু স্বামী হৈ, এহাল মাক বাপেক হিচাপে এনেকুৱাটো নহয়। যি আত্মিকতা আপোনাৰ জীৱনৰ পৰা প্ৰকাশ হ'ব লাগিছিল, সেয়া দেখা পোৱা নাই, আৰু এই কাৰণেই আজি তেওঁ ঈশ্বৰৰ পৰা দূৰত আছে। নিজকে চাওক, পৰীক্ষা কৰি চাওক। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আজি পুনৰাই আপুনি আমাক কথা ক'লে। আৰম্ভণতকৈ শেষ ভাল, আৰম্ভণিতকৈ শেষহে গুৰুত্বপূৰ্ণ। প্ৰভু, আমাৰ অহাকালিৰ আত্মিকতা আজিৰ আত্মিকতাতকৈ অধিক উন্নত হওক। আমি প্ৰতিদিনে আপোনাত বৃদ্ধি হওক। আপোনাৰ ৰূপ আমাত সদায় বাঢ়ক। আপোনাৰ স্বভাৱ আৰু প্ৰতিমূৰ্তিত আমি সদায় যেন বাঢ়ি যাওঁ। আমাত, আপোনাত আৰু আপুনি আমাত সদায় যেন চলে। আমাক চাই থকা আমাৰ বন্ধু বৰ্গ, আমাৰ পৰিচিত, আমাৰ সৈতে চাকৰি কৰাই হওক বা পঢ়াসকলেই হওক, আমাৰ জীৱনত যেন আপোনাক দেখিবলৈ পায়। এনেকুৱা জীৱন এটা আমাক দিয়ক। আমাৰ মাজৰ বহুতেই আগতে ভাল আত্মিক জীৱন যাপন কৰিছিল, কিন্তু আজি পতন হৈছে। পাপৰ জীৱন যাপন কৰি আপোনাৰ পৰা দূৰ হৈ গৈছে। আজি পুনৰাই তেওঁলোকে নিজকে আপোনাত সমৰ্পণ কৰিছে। তেওঁলোকক গ্ৰহণ কৰক পিতৃ। পুনৰাই তেওঁলোকক শক্তিৰে পূৰ কৰক। পুনৰাই তেওঁলোকক আত্মাৰে পূৰ কৰক। পুনৰাই আপোনাৰ সেৱাত দৃঢ়তাৰে আগবাঢ়ি যোৱাৰ অনুগ্ৰহ আপুনি তেওঁলোকৰ প্ৰত্যেককে দিয়ক। প্ৰাৰ্থনা যীশুৰ নামত মাগিছোঁ, শুনক আৰু গ্ৰহণ কৰক। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।